আমি স্বাগতম জনাইছোঁ। আজি মহৰ্ষি বিদ্যা মন্দিৰ ৰংগিয়াৰ 2024 বৰ্ষৰ আমি এক্সিবিশ্যন ৰাখিছিলোঁ। আমাৰ আজি এক্সিবিশ্যনৰ মুখ্য অতিথি হিচাপে আমি ৰঙিয়া কলেজৰ ফিজিক্স ডিপাৰ্টমেণ্টৰ শ্ৰদ্ধাৰ প্ৰফেচাৰ মনোজ কুমাৰ সিনহা ছাৰক মাতি আনিছিলোঁ। তেখেত আমাৰ মাজত উপস্থিত আছে। আজি আমি এই এক্সিবিশ্যনখনি অনুষ্ঠিত কৰিছিলোঁ বাচ্চাৰ ক্ৰিয়েটিভ টেলেণ্টৰ ওপৰত। বাচ্চাই বিভিন্ন ধৰণৰ ক্ৰিয়েটিভ মডেল বনাইছিলে ছায়েন্সৰ ওপৰত, SSTৰ ওপৰত, ইভেন ডিফাৰেণ্ট কেটেগৰিজত তেওঁলোকে মডেলবিলাক বনাই প্ৰেজেণ্ট কৰিছে, তাৰ ওপৰত এক্সপ্লেনেশ্যন কৰিছে হাউ দে হেভ মেড দ্য মডেল আৰু তাৰে ইউটিলিটি কি হ'ব। এই গোটেই বস্তুখিনি পেৰেণ্টছৰ আগত তেওঁলোকে দাঙি ধৰিছে। তো ছাৰেও আহি পেলাই গোটেই মডেলখিনি চাইছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীক যথেষ্ট উৎসাহজনক ৰিমাৰ্কছ দিছে। চ' আমি ভাবিছোঁ নিয়াৰ ফিউচাৰত ছাৰৰ ইনফ্লুৱেঞ্চতে আৰু আমাৰ ষ্টুডেণ্টখিনি আৰু আগবাঢ়ি যাব। ইন ফিউচাৰ ডেফিনেটলি Rangia will see some scientific genius. So that is what only we are expecting. Thank you. ধন্যবাদ। আজি মই এনেই ৰঙিয়া কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক হয়। আজি মহৰ্ষি বিদ্যা মন্দিৰত আহি ভাল লগাৰ মূল কাৰণটো হৈছে ষ্টুডেণ্টসকলে যি ধৰণে নিজৰ ইন'ভেশ্যনবিলাক যিবিলাক মডেল তেওঁলোকে বনাইছে আৰু যিবিলাক টপিকৰ ওপৰত বনাইছে, তেওঁলোকৰ এই চিন্তাটোৱে মানে কি আমাৰ এতিয়াৰ দৰকাৰী কথাবিলাকৰ ওপৰত এটা বেছ কৰি পেলাই হৈছে। কনজাৰ্ভেশ্যন অফ এনাৰ্জি, আপোনাৰ ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত, এচিড ৰেইনৰ ওপৰত আৰু গ্ল'বেল ছিষ্টেমৰ ওপৰত, গ্ল'বেল ৱাৰ্মিঙৰ ওপৰত তেওঁলোকে যিবিলাক প্ৰজেক্ট কৰিলে, মই ভাবিছোঁ তেওঁলোকে বহুত আগবাঢ়ি চিন্তা কৰিছে। আৰু সেই সম্পৰ্কত যেতিয়া মডেলৰ ওপৰত প্ৰতিস্থাপিত কৰে তেতিয়া তাৰ কথাটো বেলেগ হৈ যায়। হাতে কামে কৰি বুজাই দিব পৰাকৈ যিখিনি তেওঁলোকৰ নলেজ হৈছে সেইখিনি বৰ ধুনীয়াকৈ মই তেওঁলোকৰ মাজত বিচাৰি পালোঁ। গতিকে ইয়াত আহি মোৰ যথেষ্ট ভাল লাগিছে আৰু ভৱিষ্যতে প্ৰিন্সিপাল ছাৰে কোৱাৰ নিচিনাকৈ আশা কৰিছোঁ ভৱিষ্যতে নানা ধৰণৰ কথাবিলাক, এনেকুৱা ধৰণৰ চাইণ্টিফিক কথাবিলাক হ'ব আৰু আমিও তেওঁলোকক সহায় কৰিম বুলি, ৰঙিয়া কলেজৰ যদি কিবা সহায় লাগে তেওঁলোকক নিশ্চয় সহায় আগবঢ়াম। ধন্যবাদ।